ফকতীয়া লাইভলৈ আজি আমি কথা পাতিম ইউটিউবৰ ওপৰত হয় ইউটিউবখন বন্ধ হ'ব নেকি ইউটিউব জগতত কি চলিছে বৰ্তমান অসমত কোনোবা যদি আলু বেছি ভাইৰেল হৈ আছে কোনোবাই তাক দেখাই আছে আৰু কোনোবাই আকৌ গাড়ী দেখাই ভাইৰেল হৈ আছে আৰু কোনোবাই এটা চলাৰ ভিতৰত দুই গিৰেক গলিয়াকে ঘুমাই আছে তো সকলো কথা পাতিম তাৰ কাৰণে মই মাতি নিছো আমাৰ ষ্টুডিঅ'ৰ মজিয়াত বিখ্যাত ইউটিউবাৰ সিমান বিখ্যাত নহয় তথাপি তেখেত আহিছে মই তেখেতক ষ্টুডিঅ'ৰ মজিয়ালৈ আহিবলৈ আহ্বান জনাইছো আৰু আমি একোজন ইউটিউবাৰে হয় কিন্তু আজি সমালোচনা চবৰে হ'ব আহক প্লিজ কাম হিয়াৰ নমস্কাৰ নমস্কাৰ আমি আৰম্ভ কৰোঁ হয় ঠিক আছে দৰ্শক আপোনালোকে ইতিমধ্যে গম পালে যে আজি আমি সমালোচনা কৰিম অসম ইউটিউবত ভাইটি কোৱা ইম্পৰ্টেণ্ট শ্ব'ৰুম এটা দেখুৱাব লাগে ডিম্পু আহিব নাই মোৰ পইচা পাতি ইমান এটা নালাগে মোক এনে ঠিক মই যাম দিয়া হ'ব ন ঠিক আছে সন্মানটো দিলে হ'ব দিয়া আৰম্ভ কৰোঁ ঠিক আছে তো দৰ্শক আপোনালোকে নিশ্চয় গমেই পাইছে অসম ইউটিউব জগতখন বৰ্তমান ইউটিউব জগত হৈ থকা নাই এইখন হৈছে কিবা নহয় কিবা এটা তো গাইজ মই প্ৰায় ২৭ বাৰ মান আজিলৈকে মানে নিউজ চেনেলত আহিলো কাৰণ মই যিহেতু চবতকে নহয় ক্লিপ এটা লৈ লৈছো আপুনি কৈ দিব নেকি দেৰিকে এইটো শ্ব'টো শেষ কৰিবই এতিয়া মই হাই দিছোঁ ঠিক আছে লাইক কৰিবি তো দৰ্শক আজি আমি কথা পাতিম অসম ইউটিউবৰ বিষয়ে অসম ইউটিউবতনো কি চলি আছে কেনেকুৱা ধৰণে হ'ব যাই আছে অসম ইউটিউব দিছিলো গুণ ওলাই আহিছিল মানে সেইকাৰণে তোৰ গুণ তোৰ স্প্ৰে তই মানে থাকে